ৰাৱণৰ সংলাপ মতে মুকলি কৰিলে বৰদৈচিলাৰ টিকট। মুকালমৰ বৰতলাত বৰদৈচিলা থিয়েটাৰৰ অস্থায়ী টিকট ঘৰৰ লগতে কাৰ্যালয় মুকলি। অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰে বৰতলা লক্ষী মন্দিৰ প্ৰাংগণত আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণ মৰ্মে অহা 19, 20 আৰু 21 ছেপ্টেম্বৰত নাট প্ৰদৰ্শন কৰিব। সেই উদ্দেশ্যে দেওবাৰে বৰতলাত যশস্বী নাট্যকাৰ চম্পক শৰ্মাৰ উপস্থিতিত অস্থায়ী টিকট ঘৰৰ লগতে কাৰ্যালয় মুকলি কৰা হয়। বৰদৈচিলা থিয়েটাৰৰ এই বৰ্ষৰ নাট কেইখন হ'ল অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে, চম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী। অনুষ্ঠানত উদ্যোক্তাসকলৰ লগতে থিয়েটাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে টিকট মুকলি কৰে। যশস্বী অভিনেতা চম্পক শৰ্মাই বৰদৈচিলা থিয়েটাৰৰ নাট ৰাৱণৰ এটি সংলাপ আওৰাই দৰ্শকৰ বাবে টিকট মুকলি কৰে। মঞ্চ জগতৰ বিশিষ্ট অভিনেতা চম্পক শৰ্মাই কয়, আজিকালি থিয়েটাৰসমূহত চাৰ্কাছ দেখুওৱা হয়, তেনেকুৱা নকৰি থিয়েটাৰ পৰিচালনা কৰা মালিক গোষ্ঠীয়ে এনেকুৱা নাটকৰ পৰা বিৰত থাকি দৰ্শকক ভাল নাটক দেখুৱাবলৈ আহ্বান জনায় অভিনেতা চম্পক শৰ্মাই। বৰ্তমান যুগৰ লগত মিলাই পেলাই লিখা নাটক। ৰাৱণ এজন আচলতে পুলিচ অফিচাৰ, তেওঁ জবৰদস্ত পুলিচ অফিচাৰ। তেখেতক নামটো দশানন, সেইকাৰণে বহুতে তেওঁ ৰাৱণ বুলি কয়। তেওঁ আচলতে এজন খুব ভাল মানুহ। ৰাৱণৰ যেনেকৈ দুটা ৰূপ, তেওঁৰো দুটা ৰূপ, অতি ভাল, অতি কোমল, অতি নম্ৰ, কিন্তু অতি খঙাল। কিন্তু যেতিয়া তেওঁৰ মত নিমিলে কিছুমান কথা, তেতিয়া তেওঁ অন্যায় অত্যাচাৰ দেখি সহ্য নহয়, তেতিয়া তেওঁ চিঞৰি কয়, ৰাম হ'ব খোজোঁ কিন্তু বাৰে বাৰে মোক ৰাৱণ হ'বলৈ বাধ্য কৰায়। আৰে স্বৰ্গত দেৱতা, মৰ্ত্যত মানৱ, কিন্তু মানৱ ক'ত? চাৰিওফালেতো দানৱেই দানৱ। তাৰ মাজত কিন্তু মূৰ দাঙি থিয় হৈ থাকোঁ মই, দশানন, যাক সকলোৱে কয় ৰাৱণ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।